কালি গধূলি হাউলি বজাৰত গাড়ী ৰখা কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হৈছিল এখন কাজিয়া। অভিযুক্ত কৰা হৈছিল বুলবুল আলী সহ সতীৰ্থ। ইয়াৰ পিছতে বিভিন্ন সংবাদ মাধ্যমত পৰিৱেশিত হৈছিল বাতৰি। আজি বুলবুল আলীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি আচলতে গাড়ী ৰখা কেন্দ্ৰ কৰি তেওঁলোকক অশ্লীল গালি গালাজ কৰি প্ৰতিপক্ষই প্ৰথমে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকৰ হাতত সেই ভিডিঅ'ৰ ফুটেজ থকা বুলি উল্লেখ কৰে। আচলতে প্ৰতিপক্ষই ৰাজপথত অবৈধভাৱে দোকান কৰি পাৰ্কিঙৰ কোনো সুবিধা নোহোৱা কৰি পেলোৱা বুলিও সংবাদমেল যোগে অভিযোগ উত্থাপন কৰে। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে সবে অৱগত যোৱাকালি এটা ভিডিঅ' চাৰ্কুলেট হৈ আছে হাউলিত মাৰপিট হোৱা কাণ্ড এটা লৈ। আচলতে আপোনালোকে একতৰফা ষ্টৰি এটা শুনিছে, আপোনালোকে মেইন ষ্টৰিটো একচুৱেলি নাজানে। তাৰ কাৰণে আপোনালোকক আজি মাতি অনাৰ উদ্দেশ্যটো হ'ল যে কালি একচুৱেলি ঘটনাটো কি হৈছিলে, ইয়াৰ একচুৱেল বিৱৰণটো আজি আমি দিব গৈ আছোঁ। আপোনালোকে অলপ কথাখিনি ভালকৈ মন কৰিব। কালি আছিলে আপোনাৰ 29 তাৰিখ, 29 মাৰ্চ। আমাৰ লগত দুজন বন্ধু ইফতাৰৰ বজাৰ কৰিব গৈছিল। আমাৰ যে হাউলিত মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত সন্মুখত যিবোৰ জেগা আছে পাৰ্কিঙৰ জেগা, তাতে আপোনাক দেখা পাব বহুত অবৈধভাৱে দোকান কিছুমান দিয়া আছে। সেই দোকানৰ কাষতে আমাৰ বন্ধু এজনে স্কুটি লৈ গৈছিলে, লৈ পেলাই সেই দোকানতো নহয়, দোকানৰ কাষত স্কুটিটো ৰখাইছিল। ৰখাৰ লগে লগে কি কৰিছে, সেই দোকানীৰ মানুহৰ মাজৰ পৰা ভিতৰৰ পৰা তাহোনক বেয়াকৈ গালি বেয়া ভাষাত গালি দিছে আৰু লগতে তেওঁলোকক লাঠি লৈ কিবা বস্তু লৈ খেদি আহিছে আৰু লগতে মাৰিছেও। ঠিক আছে, তেওঁলোকে তেতিয়া ৰোজাৰ সময়ত 5 মিনিট সময় আছিলে, তেওঁলোকে আনকি ৰিকুৱেষ্ট কৰিছে, দাদা আমি 2 মিনিট এই বজাৰ কৰিম আৰু আমি গুচি যাম স্কুটিটো লৈ। কিন্তু তেওঁলোকে সেইখিনি সময় নৰখিলে। তেওঁলোকে কি কৰিলে, দুজনক মাৰিলে। তেওঁলোকে কি কৰিছে, ৰোজা ৰাখিছে, ইফতাৰ ৰাখিছে, তেওঁলোকে ধৈৰ্য ধৰি তেওঁলোকে একো নকৰিল। তেওঁলোকে গুচি আহি পেলাই আমাক বস্তুখিনি জনালে। তো তেওঁলোকে যে কৈছে আমি যে গোট লৈ গৈছোঁ 30জনীয়া গোট, এইটো মিছা কথা। তাতে চব মানুহ পাব্লিক জমা হৈ আছিলে। আমি 5জন-6জনমান মানুহে তাতে গৈছিলোঁ। তাতে গৈ পেলাই তেওঁলোকক সোধপোছ কৰিব গৈছিলোঁ যে আচলতে ঘটনাটো কি। আপোনালোকে আমাৰ দুজন বন্ধু মানুহ, যোনে নিউট্ৰেল মানুহ, আজিলৈকে কোনো ক্ৰাইমত লিপ্ত হোৱা নাই, কোনো একো নকৰে, সামাজিক কামত থকা মানুহ, তেওঁলোকক দুটাক কিয় মাৰিছে। একচুৱেলি আমি এইখিনি ক'ব গৈছোঁ, আমি ক'ব পোৱাই নাই। আমি ৰাস্তাত খাৰা হৈছোঁ, তেওঁলোকে তাৰ পৰা লাঠি ওলাইছে, জোঙা লাঠি, ৰড ওলাইছে আৰু আমাক ভাবুকি দিছে যে ইয়াৰ নামত ডকাইতি কেছ কৰিম, তহঁতে কি কৰিবি। কোনোবাই কৈ আছে ইয়াতক জব কৰি দে, কোনোবাই বেলেগ বেলেগ ধৰণৰ ভাবুকি দি আছে আমাক। লাঠি চাঠি লৈ আমাক মাৰিব, খেদিব আহিব। তেতিয়া আমি কৈছোঁ যে ইমানকেইটা ৰাইজৰ আগত আপোনালোকে যদি মাৰিব পাৰে, আমি বুকু পাতি দিছোঁ যে আপোনালোকে ইমান ৰাইজৰ আগত যদি মাৰিব পাৰে মাৰক, আমিও চাম আপোনালোকে কেনেকৈ মাৰিব পাৰে ৰাইজৰ আগত, পাব্লিকৰ আগত। তেওঁলোকে সেয়াও মনা নাই। ইমান ৰাইজৰ আগত পাব্লিকত থকাটো তেওঁলোকে কি কৰিছে, লাঠি লৈ, ৰড লৈ আমাৰ ওপৰত খেদি আহিছে, আমাৰ ওপৰত প্ৰথম আক্ৰমণ কৰিছে। আপোনালোকে যদি ভিডিঅ'টো ভালকৈ চাইছে, ভালকৈ মন কৰিব, প্ৰথমৰ পৰা লাষ্টলৈকে মন কৰিব। আমি কিবা অস্ত্ৰ লৈ গৈছিলোঁ নেকি? আমি খালী হাতে গৈছিলোঁ। আমি 5জন-6জন মানুহ তেওঁলোকৰ মাজত বুজাবুজি কৰিব গৈছিলোঁ যে পবিত্ৰ ৰমজান মাহ, ঈদ আহি আছে, আমি যাতে বস্তুটো মিলা প্ৰীতিত শেষ কৰিব পাৰোঁ, আমি সেইটো হিচাপে আমি তাতে গৈছিলোঁ। কিন্তু তাতে তেওঁলোকে যোৱাৰ পিছত আমাৰ এটা কথাও নুশুনিলে। আমি তাতে যোৱাৰ পিছত তেওঁলোকে লাঠি টকান লৈ, ৰড লৈ আমাৰ ওপৰত খেদি আহিলে, আমাৰ ওপৰত মাৰিলে। তাৰ ফলত আমাৰ বহুত বন্ধুসকল কি হ'ল, আঘাতপ্ৰাপ্ত হ'ল। কোনোবাই বুকুত দুখ পাইছে, কোনোবাই কঁকালত দুখ পাইছে, কোনোবাই থাইজত দুখ পাইছে। তাৰে এজন ল'ৰাক মাৰিছিলে, সেইটো ল'ৰা এতিয়া আৰাম কৰি আছে। তেওঁ পিঠিত দুখ পাইছে, তো বেড ৰেষ্টত থাকিব দিছে ডক্টৰে। তো তেওঁ আজি ইয়াতে আমাৰ সংবাদমেলত থাকিব পৰা নাই। তাৰপিছত কি কৰিছে, আপোনাৰ যে দেখা পাই আছে লাঠি লৈ মাৰা খেদা, কিন্তু আমাৰ মানুহ কোনো লাঠি লৈ মাৰা খেদা অহা নাই। তেওঁলোকে লাঠি লৈ তেওঁলোকে আমাক মাৰিছে। আৰু সেইটো ফলত কিবা এক্সচেঞ্জত দুটা এটা সিহঁতক কৰিব পাৰে, সেইটো আমি নাজানো। আমাৰ যদি কিবা হৈছে, আমি চেল্ফ ডিফেন্সত কৰিছোঁ, আমি কাকো মাৰিব যোৱা নাই। আমি টানকি তেওঁলোকক বুজাব গৈছোঁ, আমাক বুজাব যোৱাতে তেওঁলোকে আমাৰ ওপৰত আক্ৰমণ কৰিছে। আমি যি কৰিছোঁ চেল্ফ ডিফেন্সত কৰিছোঁ। আমি এইটো বুলি নহয়, আমি সমাজত আগতো এণ্টি ছ'চিয়েল এক্টিভিটিত লিপ্ত থকা মানুহৰ যি মানুহ আছে, আমি এগেইনষ্টত মাত মাতি আহিছোঁ। আমি সামাজিক কামত লিপ্ত থকা মানুহ, আমি সামাজিক মানুহ, আমি চবেই শিক্ষিত মানুহ। আমি তাতে মাৰপিট কৰিব যোৱা নাই। আৰু তেওঁলোকে যে আমাৰ ওপৰত এলিগেশ্যন যে দিছে যে আমি তাতে ডকাইতি কৰি আহিছোঁ, এটা পিঁয়াজৰ দোকানত কিমান টকা ধন, কিমান টকা কেছ টকা থাকিব পাৰে, সেইটো আপোনালোকে বিবেচনা কৰিব। আৰু তেওঁলোকে যি কথা কৈছে, তেওঁলোকে একচুৱেলি ভুক্তভোগী। আমাৰ ওপৰত এটেক কৰিছিল। আজি যদি আমি তাৰ পৰা বাচি নাহোঁ, পলায়ন কৰি নাহোঁ, আজি আপোনালোকে আমাক হস্পিটেলত পালে হয়, হস্পিটেলত গৈ আপোনালোকে আমাৰ আজি ষ্টেটমেণ্ট ল'লে হয়। আৰু ভগৱান আল্লাহৰ কৃপা ভাল, আমি আজি আপোনালোকৰ আগত আহিছোঁ, এই সঁচা কথাখিনি আপোনালোকক ক'ব পাৰিছোঁ।
আচ্ছা, তোমালোকক যে আক্ৰমণ কৰিছিলে বেয়া ব্যৱহাৰ তাৰ কিবা ভিডিঅ' ফুটেজ আছে? ভিডিঅ' ফুটেজ আমাৰ লগত আছে, আমাৰ লগত ভিডিঅ' ফুটেজ আছে। আমি যে কাজিয়া তেওঁলোকে যে মেইন ফুটেজটো দেখাইছে, তাৰ আগত যে আমিলোকে যে খালী হাতে তেওঁলোকক বুজাই আছোঁ যে আপোনালোকে কিয় মাৰিলে, তেওঁ দুটা খালী হাতে থকা মানুহক কিয় মাৰিলে, আমি যে বুজাব গৈছোঁ, তেওঁলোকে লাঠি চাঠি লৈ আমাক মাৰিব আহিছে, খেদিব আহিছে। সেইটো ভিডিঅ' ফুটেজ আমাৰ লগত আছে। তেওঁলোকৰ হাতত লাঠি দেখা উল্লেখ আছে এইটো ভিডিঅ'ত। আমি এইটো ভিডিঅ' সাংবাদিক ডাঙৰীহঁতক আমি এইখিনি দিম, আপোনালোকে বস্তুখিনি চাব। আৰু মই প্ৰিয় ৰাইজক এইখিনি কৈছোঁ, আপোনালোকে ভিডিঅ'টো চাব, গোটেই ভালকৈ ভিডিঅ'টো চাব, আৰু তাৰপিছত আপোনালোকে নিজে জাজমেণ্টটো দিব। আপোনালোকে ভাবি আছে যে আমি চাগে এণ্টি ছ'চিয়েল মানুহ, আমি এনেকুৱা এণ্টি ছ'চিয়েল কাম কৰোঁ, কিন্তু নহয়, আমি একচুৱেলি ছ'চিয়েল মানুহ। আমি ছ'চিয়েল কামত সদায় লিপ্ত হৈ থাকোঁ। আমি চবেই এটা শিক্ষিত পৰিয়ালৰ মানুহ। আমি সমাজত মৰ্যাদা, সমাজত শিষ্টাচাৰ আমিতো বুজি পাওঁ। আৰু আশা কৰোঁ আমাৰ সাংবাদিক দাদা ভাইসকলে এই নিউজটো যাতে চবৰ তাতে হেৰি কৰি স্প্ৰেড কৰাই দিয়ে, আৰু সঁচা নিউজখিনি যাতে মানুহে পাব্লিকে বুজি পায়। আচলতে যোৱাকালি যি অপ্ৰীতিকৰ ঘটনা জি হয়, ময়ে বুলবুল আলি, মই তাতে আছিলোঁ। ঘটনাটো মিডিয়া বন্ধুসকলে যেনেকৈ দেখাইছে আচলতে সেনেকুৱা নহয়। মোৰ ভাই অলৰেডি এই বিষয়ে জনাইছে, মানে বাকী আপোনালোকেও হয়তো ৰিপৰ্ট চিপৰ্ট লৈছে। মোৰ হিচাপত এইটো নিউজটো আমাৰ বিপক্ষে হৈছে, মানে মেইন যিটো ঘটনা সেইটো মানে হাইলাইটত অহা নাই। গতিকে আমি মিডিয়া বন্ধুসকলৰ জৰিয়তে এইটোৱে জনাব বিচাৰিছোঁ যে পক্ষ দুয়োটাই মানে শুনিব লাগিব, মানে কি হৈছে ঘটনাৰ মানে মেইন মানে হেৰিত যাব লাগিব। আৰু এটা আমাৰ হাউলি বজাৰৰ বহুত অসুবিধাৰ বিষয় এটা হৈ আছে যে ফুটপাথৰ মাজত দোকান। আজি আমাৰ লগত হয়তো কথা বাৰ্তা দুই এটা উল্টা পুল্টা হৈছে, কালি আপোনাৰ লগতো হ'ব পাৰে। যিহেতু হাউলিটো আমাৰ নিজা জেগা, নিজেই ভাল কৰি ৰাখিব লাগিব। প্ৰশাসনৰ ওচৰত এইটোৱে আমাৰ আহ্বান, আৰু বাকী একো নকওঁ। বাকী সিমান এটা ডাঙৰ কেছ হোৱা নাই দিয়ক। হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।